নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চানৰাজ পিকচাৰ ভিডিঅ' চেনেলটোলৈ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আজি মোৰ এই তিনিটা গীত আছে, ইহঁতৰ মই ৱেইট কৰিম। ইহঁতৰ জন্ম হৈছিলে আপোনাৰ ডিচেম্বৰ, যোৱা 2020 ডিচেম্বৰ 6 ডিচেম্বৰ দিনাখন ইহঁতৰ জন্ম হৈছিলে। এই তিনিটাটো আপোনাৰ একেটা মাখৰে হয়, ফিমেল হয়, গিল হয়। বাকীবিলাক মই চেল কৰি দিলোঁ। এইকেইটা মই নিজৰ কাৰণে ৰাখিছিলোঁ, মানে এই প্ৰডাকশ্যনৰ কাৰণে। তো আজি মই এইকেইটাৰ ৱেইট ল'ম, ৱেইট কিমান হৈছে। ৱেইট কৰাৰ পিছত আকৌ 15 দিনত আকৌ আমি ৱেইট কৰিম। তো কিমান ৱেইট গেইন কৰিলে 15 দিনত, তো সেইখিনি আমি গম পাম আৰু। এইখন মোৰ ফ্ৰেম এটা বনাই লৈছোঁ মই। ইয়াতে আমি গাহৰিটো সোমোৱাই দিওঁ, সোমোৱাই আমাৰ কাটা আছে, কাটাত উঠাই দিওঁ। এনেকৈ হ'লে আমাৰ ৱেইটটো আমি গম পোৱা যায়, বহুত সহজ হয়। মানে আপোনাৰ কি হয়, আপোনাৰ এই দুইফালে দুখন দৰ্জা লগাই দিছোঁ, দুখনে দৰ্জা লগাই দিছোঁ। সিফালে এখন দৰ্জা আছে, মানে এফালে গাহৰিটো সোমাই গ'ল, আনফালে গাহৰিটো ওলাই গ'ল। মানে এখন সোমাই গ'ল, দৰ্জা বন্ধ কৰি দিলোঁ, ৱেইট কৰিলোঁ, সিফালে ওলাই গ'ল। তো কোনো ভেজাল নাই। আপোনাৰ এইখন ফ্ৰেম থাকিলে বহুত সুবিধা। গাহৰিটো মানে ৱেইট কৰিব লাগিলে বহুত অসুবিধা হৈ যায়, মানুহ বহুত লাগে। আপুনি গাহৰিটো টানা জোৰা কৰি বান্ধিব লাগিব, বান্ধি আপুনি ৱেইট কৰিব লাগিব। তো গাহৰিটো বহুত কষ্ট পাই যায়তো, আৰু নিজেও বহুত কষ্ট হয়, টাইম বহুত লাগে। তো এইখন থাকিলে বহুত সুবিধা। গাহৰিটো সোমাই গ'ল, ৱেইট কৰিলে, লগে লগে ওলাই দিলে। গাহৰিটো কষ্ট নাপালে, টাইমো বাচি গ'ল আমাৰ। তো এই ফ্ৰেমটো মই বনাওঁতে আপোনাৰ এই দীঘলটো দিছোঁ, ইয়াৰ এই দীঘলটো আছে 5 ফুট, আৰু এই বহলটো দিছোঁ 2 ফুট, আৰু ইয়াৰ হাইটটো আছে 3 ফুট। ইয়াৰ তলত আমি চকা লগাই দিছোঁ, 4টা চকা লগাই দিছোঁ। এই চকাকেইটা আপোনাৰ টানা টানি কৰাত সুবিধা হয়। আৰু ইয়াৰ তলত পেঞ্চিল আছে, এইবিলাক হ'ল আপোনাৰ পাট্টি লগাই দিছোঁ। তো বহুত বেছি পোৱা নাই, এইখন মোৰ মোটামুটি 4,500 পৰা 5,000 মানৰ ভিতৰত হৈছে। মই পাহৰিলোঁ একজেক্ট দামটো, হ'ল মোৰ কেইদিনমান হ'ল বনোৱা। তো মোৰ এইখনৰ পৰা মোৰ বহুত সুবিধা হৈছে। আপোনালোকেও এনেকুৱা এখন মানে ফ্ৰেম এটা বনাই ল'ব, মানে আপোনাৰ গাহৰিটো ৱেইট জোখাত বহুত সুবিধা হ'ব। আৰু এইখন দেখিছে মোৰ পাল্লা হয়, এইখন 5 কুইণ্টেলৰ পাল্লা। এইখন মোৰ 5 কুইণ্টেলৰ পাল্লাখন পৰিছিলে, আজিৰ পৰা 1.5 বছৰমান আগত লৈছিলোঁ, 13,000 টকা পৰিছিল এইখন পাল্লাখন। এইখন পাল্লা, এইটো ৱেইট আছে 47 kg 650। এইটো অফ কৰি অন কৰি ল'ব লাগিব, 0 কৰি ল'ব লাগিব, অফ কৰি অন কৰি ল'ব। এইটো সোমোৱাই দিলোঁ। এইটো আহিছে আমাৰ ৱেইট 80 কেজি ধৰক, 80 কেজি হৈছে। ধুনীয়া হয়, ঠিকে আছে ৱেইটটো, বঢ়িয়া। এতিয়া এই গাহৰিকেইটাক মই টেকিং কৰিম, টেকিং কৰি সিহঁতৰ আজি তাৰিখটো লিখি ৱেইটটো আজি লিখি থৈ দিম। তো আৰু 15 দিন পিছত মই সিহঁতৰ ৱেইট কিমান হৈছে মই গম পাম। মানে আপোনাৰ প্ৰত্যেকটো গাহৰিতে কিমান ৱেইট হ'ল, কিমান ৱেইট গেইন কৰিলে, কিমান দানা খাই কিমান ৱেইট কৰিলে গেইন কৰিলে, সেইটো আমি গম পাই যাম। এইটো গাহৰি 2 নম্বৰ গাহৰিটো আমি ৱেইট কৰিছোঁ। 2 নম্বৰ গাহৰিটো ৱেইট আহিছে 81 কেজি, 81 কেজি। এইটো আহিছিলে 80, এইটো আহিছে 81 কেজি। এইজনী হৈছে 3 নম্বৰজনী, এইজনীৰ ৱেইট হৈছে আপোনালোকৰ 78 আৰু মোটামুটি 200-150 কম আছে। তো মোটামুটি ভালে আহিছে। এটা 81, এটা 80, আৰু এইটো আপোনাৰ 78 আহিল। গোটেইকেইটা একেটা মকাৰে আছিলে।